মোৰ নাম জনক সাহু, পূব ভালুকমাৰীৰ পৰা কৈ আছোঁ। কালী মন্দিৰৰ ভিতৰৰ পৰা মোটামুটি যিমান বস্তু বাই বস্তু পালে চবটো লৈ গ'ল, তালা ভাঙি লৈ গ'ল। বাহিৰৰ গেটটো লগোৱা আছিলে, ভিতৰৰ গেটটো অলপ সৰু তালা দিছিলোঁ, সৰু তালাটো ভাঙি পেলাই বস্তুকেইটা লৈ গ'ল। থাল গিলাচ বাটি, তাৰ পাছতে টকা আছিলে 700-800 টকা ভিতৰতে, গীটাৰ ভিতৰত ৰখা আছিলে, সেইকেইটা লৈ গ'ল। আৰু মাৰ বাতি জ্বলোৱা যিমান পিতলৰ বস্তু পালে সবকেইটাই লৈ গ'ল। ঘণ্টি আছিলে, যিটো মাক ঘণ্টি বজাওঁ সেইটো ঘণ্টি চণ্টি যিমান আছে সব লৈ গ'ল। ঘণ্টি কেইটা আছিল? ঘণ্টি আছিলে 4টা। কিমান অনুমানিক কিমান টকা মূল্য নিলে? 10-12 হাজাৰ টকাৰ এনেকৈ বস্তু লৈ গ'ল। কাৰোবাৰ ওপৰত সন্দেহ হৈছে নেকি? সন্দেহটো দেখা নাই, এতিয়া সন্দেহ কাকো কৰা নাই। মই থানাত এজাহাৰ দিছিলা? গৈছিলোঁ, কিন্তু সৰু মৰু বস্তুটো লৈ গ'ল বুলি এই বস্তুটো কাকো নক'লোঁ। কিন্তু এতিয়া মন্দিৰত আহি পেলাই মনটো মানা নাই, এবাৰ যাম নেকি এজাহাৰ দিবৰ কাৰণে ভাবি আছোঁ।